নমস্কাৰ বন্ধুসকল অসমীয়া কুইজৰ 95 নং খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি অনুষ্ঠানটো 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰ দৰে 5 সেকেন্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅটো ৰখাই লৈ উত্তৰটো দিবলৈ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেন্ট কৰি জনাব। তেনেহলে দেৰি নকৰি আজি অনুষ্ঠানৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? সময় শেষ হৈছে। উত্তৰটো হৈছে 1948 চনত। এটা 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। বৰ্তমান ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? সময় শেষ হৈছে। উত্তৰটো হৈছে শক্তিকান্ত দাস। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? সময় শেষ হৈছে। উত্তৰটো হৈছে কাৰ্বি আংলং জিলাত। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অসমৰ সৰ্বোচ্চ পৰ্বতমালাটোৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে বৰাইল পৰ্বত। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ঘন বসতিপূৰ্ণ ৰাজ্যখনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে অসম। আমাৰ অসমেই হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ঘন বসতিপূৰ্ণ ৰাজ্যখন। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। উত্তৰ পূবৰ কোনখন ঠাইক স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোৱা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে মেঘালয়ৰ ৰাজধানী শ্বিলঙকে স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোৱা হয়। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। প্ৰথম অসমীয়া বোলছবিখন হৈছে জয়মতী। এতিয়া আমাৰ প্ৰশ্ন হ'ল দ্বিতীয় অসমীয়া বোলছবিখনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে ইন্দ্ৰমালতী। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। কটন বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? সময় শেষ হৈছে। উত্তৰটো হৈছে 1901 চনত স্থাপন কৰা হৈছিল। আগতে কটন কলেজ আছিল, এতিয়া কটন ইউনিভাৰ্চিটি হ'ল। এতিয়া 10 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অৰণ্য মানৱ যাদৱ পায়েংদেৱে অকলে বনোৱা হাবিখনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে মোলাই কাঠনি, যাক মোলাই ফৰেষ্ট বুলি জনা যায়। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। যদি ভিডিঅ'টো চাই অকমান হ'লেও ভাল পালে তেনেহলে লাইক কৰিব আৰু ভাল হৈছে বুলি কমেন্ট কৰি উৎসাহিত কৰিব। আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছো। ধন্যবাদ জনাইছো সকলোকে।